নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আবেদনৰ ম্যাদ পুনৰ 10 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তাল ৰাজ্য। শিৱসাগৰত কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ। চহৰৰ দৌলমুখ চাৰিআলিত পুতলিকা দাহ কৰি কেন্দ্ৰীয় চৰকাৰ হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ। কা আইনৰ অধীনত আবেদনৰ ম্যাদ 10 বছৰ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰো প্ৰতিলিপি দাহ প্ৰতিবাদকাৰীৰ। 855 জন শ্বহীদৰ বলিদানৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিক নস্যাৎ কৰি অসমলৈ আৰু বিদেশী প্ৰব্ৰজনৰ বাট মুকলি কৰিছে বিজেপি চৰকাৰে। আবেদনৰ ম্যাদ পুনৰ বৃদ্ধি কৰি এদেও দুদেও লুটানিয়াৰ চেওৰ দৰে কৰা কাৰ্য কোনোপধ্যেই সহ্য কৰা নহব বুলি হুংকাৰ প্ৰতিবাদী সংগঠনৰ। সমগ্ৰ ৰাজ্যজুৰি সত্যাগ্ৰহৰ একলানি কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আজি পুৱা 6 বজাৰ পৰা বিয়লি 5 বজালৈ 11 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী। অহা 16 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ জিলা সদৰত বিক্ষোভ কাৰ্যসূচী। 20 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ সকলো আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু অহা 23 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ জিলা সদৰত জোৰ সমদল কাৰ্যসূচীৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে এলানি সত্যাগ্ৰহৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। সেই কাৰ্যসূচীত আমাৰ কেইটামান মূল দাবী আছে। সমগ্ৰ অসমত যিসমূহ অবৈধ বাংলাদেশী মৌলবাদীৰ উত্থান ঘটিছে, মৌলবাদী আৰু বাংলাদেশী মুক্ত এখন অসম আমাক লাগে। চৰকাৰে ইয়াৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব লাগে। ভাৰত বাংলাদেশ সীমান্ত চিল কৰিব লাগে। অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিবৰ কাৰণে চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে। NRCখন শুদ্ধকৈ উন্নীতকৰণ কৰিব লাগে আৰু কাৰ আওতাৰ পৰা অসমক বাহিৰ কৰি ৰাখিব লাগে, কাৰ আওতাৰ পৰা অসমক আঁতৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু অসম চুক্তিৰ 6 নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন দাড়ি কমাসহ লাভ কৰাৰ লগে লগে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই দিছিল। কিন্তু সেই ক্ষেত্ৰত যি ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা হ'ব লাগিছিল সেই ব্যৱস্থা আজিলৈকে পৰিলক্ষিত হোৱা নাই। সেই ব্যৱস্থাৰে খিলঞ্জীয়া মানুহৰ হাতত যাতে আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব যাতে সদায় সুৰক্ষিত হৈ থাকে তেনেকুৱা এটা ব্যৱস্থা আমি বিচাৰিছোঁ। অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ আমাৰ সৰ্বসহ এটা পৰ্যায়ত আমি উপনীত হৈছোঁ। আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ প্ৰতি ভাবুকি আহিছে। অবৈধ বিদেশীৰ আগ্ৰাসনে আমাক নিশ্চিহ্ন কৰাৰ উপক্ৰম ঘটিছে। তাৰ মাজত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান, অসম চুক্তিৰ ৰূপায়ণেৰে সৈতে এই সমস্যাটোৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক এই কাৰ্যসূচীসমূহৰ যোগেদি আমি দাবী উত্থাপন কৰিছোঁ। আৰু বিশেষতঃ কা সন্দৰ্ভত যোৱা 1 ছেপ্টেম্বৰ কাৰ উপৰিও যোৱা 1 ছেপ্টেম্বৰ তাৰিখে চৰকাৰে যি এটা সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লৈছে, যি সিদ্ধান্তৰ আধাৰত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা লোকক ইয়াত শৰণাৰ্থী হিচাপে ৰাখি নাগৰিকত্ব প্ৰদানৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি এই সিদ্ধান্তৰ আওতাৰ পৰাও অসমক আঁতৰাই ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, সিদ্ধান্ত বাতিলৰ দাবী উত্থাপন কৰিছোঁ আৰু এই সিদ্ধান্তৰ প্ৰতিলিপি আজি আমি বিয়লি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিম। আমাৰ স্পষ্ট কথা, আমাক এখন বিদেশী মুক্ত অসম লাগে। আমাৰ ইয়াত যিসমূহ মৌলবাদী জেহাদী শক্তি উত্থান ঘটিছে সেইসমূহক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে এটা স্পেচিয়েল অপাৰেশ্যন লাগে। অনুপ্ৰৱেশকাৰীসকলক দেখা পালে বৰ্ডাৰত গুলি কৰাৰ নিৰ্দেশ দিব লাগে আৰু অসমত যাতে খিলঞ্জীয়া মানুহে অনাদি অনন্ত কালৰ বাবে নিজৰ অধিকাৰ উপভোগ কৰিব পাৰে তেনেকুৱা এখন পৃষ্ঠভূমি আমি সকলোৰে বাবে আহিব লগা সময়ৰ কাৰণে গঠন কৰি দিয়াৰ প্ৰয়োজনীয়তা চৰকাৰে উপলব্ধি কৰিব লাগিব। চৰকাৰে সময় থাকোঁতে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আজিৰ এই অনশনস্থলীৰ পৰা আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।